তিতাবৰৰ বেকাজানত চোৰৰ উপদ্ৰৱ আৰক্ষী থানাৰ সমীপৰ পৰাই চোৰে লুটিলে পথ নিৰ্মাণৰ সামগ্ৰী ৰাজ্যৰ বিভিন্ন স্থানত পথ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে পথ নিৰ্মাণৰ বাবে অনা শিল বালি ৰড চিমেণ্ট চুৰি কৰা ঘটনা সময়ে সময়ে সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে। এইবাৰ তেনে এক চুৰিকাণ্ড সংঘটিত হৈছে তিতাবৰৰ বেকাজানত। নিচেই কাষতে থকা বেকাজান থানাৰ সমীপতে চোৰে সংঘটিত কৰে চুৰিকাণ্ড। মাত্ৰ 50 মিটাৰ নিলগত থকা আৰক্ষী থানাৰ সমীপৰ তিতাবৰ সংযোগী গৰালী গায়নবাৰী পথটো নিৰ্মাণৰ বাবে পথটোৰ কাষতে জমা কৰি থোৱা হৈছিল শিল। পথৰ কাম চলি থকাৰ সময়তে টেণ্ডল ওৰফে ইমৰান আলী নামৰ চোৰটোৱে জমা কৰি ৰখা সম্পূৰ্ণ শিল চুৰি কৰি নিজৰ ঘৰলৈ লৈ যোৱাৰ অভিযোগ। চুৰিকাণ্ডৰ বিষয়ে স্থানীয় ৰাইজে আৰক্ষীক জনায় যদিও আৰক্ষীয়ে ৰহস্যজনক ভূমিকা পালন কৰাৰ অভিযোগ তুলি ক্ষোভ বুজাৰে স্থানীয় ৰাইজে। আমাৰ 2 নং গায়নবাৰী পথটো PWD ডিপাৰ্টমেণ্টৰ পিনৰ পৰা আমাৰ অনুমোদন হৈছিল আৰু নিৰ্মাণ কাৰ্য চলি আছিল আৰু তাৰে 75 মিটাৰ আমাৰ গাৰ্ডৱাল আহিছিলে। সেই গাৰ্ডৱালৰ কাৰণে মেইন ৰোডৰ কাষতে কিছুমান আমাৰ বোল্ডাৰ গোটাই থৈছিলে। সেই বোল্ডাৰখিনি কাম ইতিমধ্যে চলি আছে। আজি ৰাতিপুৱা তেওঁলোকৰ কৰ্মচাৰীয়ে যেতিয়া বোল্ডাৰখিনি নিবলৈ আহে সেই বোল্ডাৰখিনি কম দেখিলত তেওঁলোকে আমাক কথাটো অৱগত কৰে গাঁৱৰ ৰাইজক। আৰু গাঁৱতো আমাৰ এখন উন্নয়ন সমিতি আছে। উন্নয়ন সমিতি আৰু তথা গাঁৱৰ ৰাইজ সকলো আহি পেলাই আমি নিৰীক্ষণ কৰি পেলাই দেখোঁ যে ইমৰান আলী নামৰ মানুহজনৰ ঘৰত তেওঁ ৰাস্তাৰ কাষতে এটা দোকান ঘৰ আছিলে। এতিয়া দোকান নাই, খালী ঘৰ আছে। সেই খালী ঘৰটোত আমি অলপমান অনুমান কৰি বাহিৰৰ পৰা গম পালোঁ যে তাতে প্ৰায় 1.5 ট্ৰেক্টৰমান বোল্ডাৰ তাত গোটাই থৈছে। ইতিমধ্যে আমি এই কথাষাৰ যেতিয়া অৱগত হ'লোঁ হৈ পেলাই আমি বেকাজান আৰক্ষী চকীত জনালোঁ। বেকাজান আৰক্ষী চকীয়ে আমাক যিকণ সঁহাৰি জনাব লাগিছিলে সেই সঁহাৰিকণ আমাক জনোৱা নাই। তেখেতে ক'লে কি মই বোলে এতিয়া যোৰহাট যাব লাগে। তাৰ বোলো যাওক যোৰহাট, কিন্তু এই বস্তুখিনি যে আমি তেওঁৰ ওপৰত এটা কমপ্লেইন দিছোঁ বা আমি দেখি থৈ আহিছোঁ সেইখিনি আপোনালোকে নিৰীক্ষণ কৰি আহক। নহ'লে যদি আজি নিশাৰ ভিতৰতে বা দিনৰ ভিতৰতে আমিতো গাৰ্ড দি বা কোনো আপোনালোকেও ডিউটি কৰি নাথাকে, আমিওতো পঢ়া দি নাথাকোঁ। সেইটো কাৰণে আপোনালোকে বস্তুটো ফটো এখন মাৰি আনি পেলাই আপোনাৰ নিৰীক্ষণ কৰক। তেতিয়া তেওঁ কি কৰিলে, এই হোমগাৰ্ড এজন আৰু থানাৰ ড্ৰাইভাৰজনক এই নিৰীক্ষণ কৰি পেলাই পঠাই দিলে। তেখেতে কিন্তু আমাৰ ৰাইজৰ কোনো এজন তেখেতসকলৰ বাউণ্ডেৰীত সোমাবলৈ নিদিলে। আমি তেতিয়া সোমোৱাও নাই। তেখেতসকলে কি পাতিলে কি খালে আমি নাজানো। তাৰ IC ছাৰে কৈ থৈ গ'ল যে মই যোৰহাটৰ পৰা ঘূৰি আহি পেলাই ইয়াৰ তদন্ত কৰিম। আমি সেই বিষয়টোৰ ওপৰত আমি ক্ষুণ্ণ হৈছোঁ। আজি বহুত দিনৰ পৰা আমাৰ এই পথটোৰ কাৰণে আমি যিখিনি দুখ ভুগিবলগীয়া হৈছে সেইখিনি আমাৰ গাঁৱৰ ৰাইজে জানে। কিন্তু এতিয়া বৰ্তমানে ৰাস্তাটো আমাৰ হ'ব লাগে আৰু এই বস্তুটো যিখিনি সৰলুকি হৈছে সেইখিনি উদ্ধাৰ হ'ব লাগে। উদ্ধাৰ কৰি পেলাই আমাৰ ৰাস্তাটো কেনেকৈ সোনকালে ভালদৰে নিৰ্মাণ কাৰ্য হয় বা নিৰ্মাণ কাৰ্য চলে তাৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে আমি প্ৰশাসনৰ পিনৰ পৰা যদি ইয়াৰ সুবিচাৰ এটা পাওঁ আমি সকলো ৰাইজ সুখী হ'ম। স্থানীয় লোকৰ অভিযোগ অনুসৰি ইমৰান আলী নামৰ ব্যক্তিজনে সংঘটিত কৰিছে এই চুৰিকাণ্ড। উল্লেখ্য যে শিল বালি চুৰিৰ অভিযোগত অভিযুক্ত ইমৰান আলী নিশাৰে পৰাই পলাতক অৱস্থাত আছে। আমাৰ বেকাজান গায়নবাৰী পথটো উন্নয়নৰ কাৰণে বনোৱাৰ কাৰণে আমাৰ PWD বিভাগৰ পৰা বনাই থকা হৈছিল। তাৰ কাৰণে এটা ছাইড বান্ধৰ কাৰণে বোল্ডাৰ ফিষ্টিঙৰ কাৰণে আহিছিল। সেই পাথৰ অলপ দমাই থোৱা আছিল আমাৰ ৰাস্তাৰ কাণত। সেই পাথৰখিনি আমাৰ ওচৰৰে তেওঁৰ নামটো কি আছিলে, ইমৰান আলী নামৰ এজন ব্যক্তি মানে এটা ঘৰৰ ভিতৰত মেক্সিমাম 1.5 ট্ৰেক্টৰমান পাথৰ ভৰাই থৈছিল। আৰু আমি সকলোৱে দেখা পোৱাৰ পিছত সেই ৰাজহুৱা বস্তুখিনি আমি উলিয়াই দিবৰ কাৰণে প্ৰশাসনক অভিযোগ কৰা হ'ল থানাত। বেকাজান আমাৰ 50 মিটাৰ হয় এই জেগাৰ পৰা সেইখনলৈ থানা আউটটো চলে। তাৰপৰা তেখেতসকলক জনোৱাৰ পিছত IC ছাৰো বিশেষ কামৰ কাৰণে যোৰহাট যাব লাগে বুলি ক'লে। আৰু IC ছাৰ নহাত আকৌ জোৰ কৰি কোৱাৰ পিছত ছেকেণ্ড হোমগাৰ্ড এজনৰ সৈতে আৰু লগতে এজন ড্ৰাইভাৰৰ সৈতে পঠালে যদিও প্ৰশাসনৰ পৰা যিটো সেই বস্তুটো বা সেই চোৰজনৰ যিজনে নি থৈছিল
হৈছিলে তেখেতৰ ওপৰত যিটো আমি পাব লাগে সেই কথাখিনি আমি তেখেতসকলৰ পৰা ডেলিভাৰী নাপালোঁ আৰু তেখেতসকলে কৈছে আমি পিছত তদন্ত কৰিম পিছত তদন্ত কৰা মানে কি হ'ব সেই পাথৰখিনি যদি তাৰপৰা আকৌ বেলেগ ঠাইলৈ লৈ যায় তেতিয়াহ'লে আমি সদৌ গায়নবাৰী আমি গোটেই ৰাইজে আমি ধৰা হৈছে যে ৰাজহুৱা বস্তু এটা কোনো চুৰ কৰিব নোৱাৰে সেইটো আইনগত অপৰাধ তেনে স্বত্বত সেই মানুহখিনি সেই বস্তুটো যদি ৰাতিৰ ভিতৰত অন্তৰ্ধান হৈ যায় তেতিয়াহ'লে পিছত কোনে ৰাইজে দুখত পৰিব এটাকে আমি সেইটো কাৰণে আমি উচ্চ প্ৰশাসনিক বিষয়াৰ পৰা তদন্ত বিচাৰিছোঁ আমাক সেই পাথৰখিনি নিৰাপদে আমাক ৰাইজক আকৌ চঞ্জাই দিবৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, মাই নিউজ এনি।